ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই ভিডিঅ'ত তোমালোকৰ গণিত বিষয়টোৰ 5 নম্বৰ লেসন অৰ্থাৎ মৌলিক সংখ্যা এই পাঠটোৰ কৰি চাও আহা 5.7 এই কৰি চাও আহা 5.7 ৰ গোটেইটা কোৱেশ্চন আমি আলোচনা কৰিম মই তোমালোকক কৰি দেখুৱাই দিম কোনটো কেনেকৈ সমাধান কৰিব লাগে সো তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা আৰু ইতিমধ্যে আমি 5.1 ৰ পৰা আদি কৰিবলৈ 5.6 লৈকে গোটেইটা কৰি দিয়া হৈছে আনকি তোমালোকৰ লেসন 1 ৰ পৰা গোটেইটা প্ৰশ্ন উত্তৰ কৰি দিয়া হৈছে তোমালোকে যদি চাব বিচাৰা এই ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত লিংক পাবা লিংকত ক্লিক কৰি চাই লব পাৰিবা ঠিক আছে সো তেতিয়া হলে আমি আৰম্ভ কৰো ইয়াত প্ৰথম প্ৰশ্নটোৰ পৰা কি কৈছে চোৱা কৈছে যে প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰে বিভাজ্য নে মৌলিক উৎপাদকীকৰণৰ সহায়ত ইয়াৰ সমাধান কৰিবলৈ কৈছে ঠিক আছে ইয়াত এনেকৈ কেইটামান সংখ্যাৰ জোৰ দিয়া আছে আৰু আমাক সুধিছে প্ৰথম সংখ্যাটো এইটো এই পিছৰ সংখ্যাটোৰে বিভাজ্য হয়নে অৰ্থাৎ বাৰ যায়নে ঠিক আছে এইটোৰে এইটো বিভাজ্য হয়নে মানে বাৰ যায়নে আমাক মৌলিক উৎপাদকীকৰণৰ সহায়ত সমাধান কৰিবলৈ কৈছে গতিকে কেনেকৈ কৰিবা তোমালোকে খুব মনোযোগেৰে চোৱা কাষতে মই তোমালোকক কৰি দেখুৱাই দিছো চোৱা ঠিক আছে ইয়াতে চোৱা কৈছে যে এক নম্বৰটোত আমি এনেকৈ লিখি ললো সলিউশন ওকে যেহেতু কি কৰিব লাগিব মৌলিক উৎপাদকীকৰণ কৰিব লাগিব সেই কাৰণে 225 ৰ আমি মৌলিক উৎপাদকীকৰণ কৰিম সো 225 ৰ যেতিয়া আমি মৌলিক উৎপাদকীকৰণ কৰিম কি পাম আমি 5 ৰে কৰো 5 4 গুণ 20 তাৰপিছত 5 5 গুণ 25 ওকে আকৌ 5 9 গুণ 45 তাৰপিছত 3 3 গুণ 9 এনেকুৱা হ'ব অৰ্থাৎ 3 পূৰণ 3 পূৰণ 5 পূৰণ 5 হ'ব ওকে সো তেতিয়া হলে আমি ইয়াক লিখিব পাৰো এনেকৈ 3 পূৰণ 3 পূৰণ 5 পূৰণ 5 এনেকৈ ওকে তাৰপিছত আকৌ আছে 45 ইয়াত 45 আছে না তো 45 টো যদি আমি উৎপাদক বিশ্লেষণ কৰো মৌলিক উৎপাদক বুলি যদি আমি উলিয়াও তেতিয়াহলে আমি পাম 3 3 5 হ'ব 3 3 5 ঠিক আছে এতিয়া আমি কি চাব লাগে চোৱা এই যে 45 ৰে আমাক 225 টোক বাৰ যাবনে বা বিভাজ্যনে এটো সুধিছে নহয় জানো এই 225 টোক 45 ৰে বিভাজ্যনে এটো সুধিছে সেইকাৰণে কি চাব লাগিব আমি এই 45 ৰ যেটো উৎপাদক এই উৎপাদক বিলাক 225 ৰ উৎপাদকত সোমাই আছে নে নাই গোটেইকেইটা সোমাই আছে নে আছে যদি সোমাই আছে তেতিয়াহলে আমি কম 45 ৰে 225 বিভাজ্য হয় বুলি ঠিক আছে দেখিলানে তোমালোকে যে 45 ৰ যিমানবোৰ উৎপাদক আছিল 3 পূৰণ 3 পূৰণ 5 এটো 225 ৰ উৎপাদক 3 পূৰণ 3 পূৰণ 5 তাৰ উপৰিও এটো এটা বেছি আছে এটো তুমি ধৰিব নালাগে ঠিক আছে এনেকৈ সোমাই থাকিলে হ'ল মানে 45 মানে যিহেৰে বাৰ দিব লাগে তাৰ উৎপাদক কেটা যাক বাৰ দিম তাৰ উৎপাদকৰ সোমাই থাকিলে হ'ল ঠিক আছে গতিকে আমি এটো লিখিব পাৰিম যে 45 ৰে 225 বিভাজ্য হয় বুলি লিখিম ওকে তাকে লিখিবলৈ যাওঁতে আমি একাৰি কথা এনেকৈ লিখিব পাৰো 45 ৰ সকলো মৌলিক উৎপাদক ঠিক আছে 225 ৰ 225 ৰ উৎপাদক ওকে মৌলিক উৎপাদক গতিকে আমি লিখিম যে গতিকে 225 45 ৰে বিভাজ্য হয় ঠিক আছে এনেকৈ তোমালোকে লিখি দিব লাগিব আৰু যদি নহয় তেতিয়াহলে নহয় বুলি লিখি দিম 45 ৰ উৎপাদক কেটা যদি 225 ৰ উৎপাদকত নাই তেতিয়াহলে আমি নহয় বুলি লিখিম মানে বিভাজ্য নহয় বুলি লিখিম ঠিক আছে গতিকে এইটো তোমালোকে মনত ৰাখা বাৰে বাৰে মই লিখি নাথাকো গতিকে তোমালোকে এইমতে লিখি লবা সো পিছৰটো মই কৰি দিছো তেটো চোৱা 999 আৰু 99 ঠিক আছে এটোৰ কাৰণে জাস্ট এটো আমি মুহাই লৈছো ওকে সো তেতিয়া হলে চোৱা আমি 999 ৰ উৎপাদক কেটা যদি লও 999 ৰ আসলে আমি কি লম মৌলিক উৎপাদক
9 পূৰণ 111 আৰু ইয়াক যদি মৌলিক উৎপাদক যদি চাওঁ 3 পূৰণ এইটো হ'ব ঠিক আছে মৌলিক উৎপাদক উলিয়াব লাগিব না আমি প্ৰথমতে যেনিবা 9 ললো 9 টো মৌলিক সংখ্যা নহয় সেইকাৰণে 3 কৰি ললো ওকে সো তোমালোকে এই লাইনটো নিলিখাকে ডাইৰেক্টলি ইটো তোমালোকে লিখিব পাৰা সেইকাৰণে আমি কি লিখিম এতিয়া 3 into 111 কাৰণ 111 টো এটা মৌলিক সংখ্যা হয় ঠিক আছে তাৰ পিছতে আমি 99 যদি চাওঁ 99 ক চাম 3 পূৰণ 3 পূৰণ 3 3 গুণ 9 9 11 99 গতিকে চোৱা ইয়াত আমি আমাক সুধিছিলে 99 ৰে 999 বিভাজ্য নে তেতিয়াহলে আমি কি চাব লাগে এই 99 ৰ যি মৌলিক উৎপাদক এই কেইটা 999 ৰ মৌলিক উৎপাদকত সোমাই আছে নে নাই ঠিক আছে 3 দুটা সোমাই আছে কিন্তু 11 টো সোমাই থকা নাই না গতিকে এটো নাই বুলি লিখিব লাগিব গতিকে আমি লিখোতে কি লিখিম যে 99 ৰ মৌলিক উৎপাদক বিলাক 999 ৰ মৌলিক উৎপাদকত নাই গতিকে 99 ৰে 999 বিভাজ্য নহয় হে বুলি তোমালোকে লিখি দিয়া ওকে সো তেতিয়াহলে তোমালোকে সাগে ইতিমধ্যে বুজিব পাৰিছা সো এতিয়া আমি সি টু কৰিম ঠিক আছে সি টু কৰিম সি টুত কি আছে ইয়াত আছে 1024 আৰু 32 ঠিক আছে সো 1024 ৰ মৌলিক উৎপাদক যদি চাওঁ কি হ'ব আমি এনেকৈ চাব পাৰো 2 ৰে চাওঁ 2 5 গুণ 10 এফালে সৰি 2 5 গুণ 10 হৈ গ'ল 2 গুণ 2 তাৰপিছত 2 গুণ 4 ওকে তাক আকৌ 2 ৰে চাওঁ 2 2 গুণ 4 2 5 গুণ 10 2 6 গুণ 12 আকৌ 2 ৰে চাওঁ 2 গুণ 2 2 গুণ 4 2 গুণ 16 আকৌ 2 ৰে চাওঁ 2 6 গুণ 12 2 4 গুণ 8 আকৌ 2 ৰে চাওঁ 2 32 64 2 16 2 16 32 হল আকৌ 2 ৰে 2 8 গুণ 16 2 4 গুণ 8 2 গুণ 4 সো তেতিয়াহলে আমি 2 কেটা পালো 1 2 3 4 5 6 7 8 9 10 গতিকে আমি ইয়াত 2 পূৰণ 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 2 10টা পালোনে বাৰু আমি হিসাব কৰি চাওঁ 1 2 3 4 5 6 7 8 9 আৰু এটা লাগিব পূৰণ 2 ওকে সো 32 টো যদি চাওঁ 32 টো আমি 2 কেটা এটো আমাৰ 32 হয়নে এটো আমাৰ 32 ওকে সো 32 ৰ কাৰণে আমি 2 কেটা পালো 2 5টা গতিকে 2 into 2 into 2 into 2 into 2 অৰ্থাৎ তোমালোকে যদি 32 ৰ মৌলিক উৎপাদক এনেকৈ যদি লোৱা তেতিয়াহলে তোমালোকে কি পাবা 2 32 মানে 2 5টা পাবা ওকে এনেকৈ গতিকে এতিয়া আমি চাবলগীয়া কথাটো কি হয় আমাৰ চাবলগীয়া কথাটো হল কি এই 32 ৰ যিবিলাক মৌলিক উৎপাদক এইটো 1024 ত সোমাই আছে নে নিশ্চয়কৈ তোমালোকে দেখিব পাৰিছা ইয়াৰ যি 5টা মৌলিক উৎপাদক 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 ইয়াত সোমাই আছে গতিকে আমি ক'ব পাৰো 32 ৰে 1024 বিভাজ্য হয় গতিকে তোমালোকে লিখোতে লিখিলেই হ'ল যে 32 ৰ সকলোবিলাক মৌলিক উৎপাদক 1024 ৰ মৌলিক উৎপাদক হয় গতিকে 32 ৰে 1024 বিভাজ্য হয় এই বুলি তোমালোকে সিম্পলকে লিখি দিলে হৈ যাব ওকে তেতিয়াহলে আমি নেক্সট 4 নম্বৰটো কৈ দিছো চোৱা মানে ডি টু চাওঁ ডি টুত কি আছে ইয়াত আছে 1 ওকে ইয়াতে 1 3 3 1 ঠিক আছে আৰু কি আছে 33 আছে গতিকে 1 3 3 1 মানে কি গম পোৱা তোমালোকে 11 into 11 হয় আৰু 3 3 মানে কি 3 into 11 গতিকে আমি কি দেখা পালো 33 ৰ গোটেই মৌলিক উৎপাদক মানে 1331 ৰ উৎপাদক নহয় গতিকে আমি লিখিব পাৰিম যে 33 ৰে 1331 বিভাজ্য নহয় গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই 1 নম্বৰটোৰ আসলে সমস্যা কেটা কেনেকৈ সমাধান কৰিব লাগে ধুনীয়াকৈ বুজাই মেলি দিলো আশা কৰিছো তোমালোকে বুজিব পাৰিছা বুলি ওকে যদি বুজিবলৈ অসুবিধা পাইছা তোমালোকে অকমান ৰিভাইজ কৰি চাবা নিশ্চয়কৈ বুজিব পাৰিবা ঠিক আছে ওকে ৰিভাইজ কৰি চাবা সো 2 নম্বৰটো চোৱা 2 নম্বৰত কি কৈছে চোৱা কৈছে যে চিন্ময় ক'লে যিকোনো দুটা মৌলিক সংখ্যা পৰস্পৰ মৌলিক
তেওঁ শুদ্ধনে ঠিক আছে ইম্পৰ্টেণ্ট কথা যিকোনো দুটা মৌলিক সংখ্যা পৰস্পৰ কি বুলি কৈছে মৌলিক বুলি কৈছে আমি যদি পৰীক্ষা কৰি চাওঁ যিকোনো দুটা মৌলিক সংখ্যা লওঁ যেনে 2 আৰু 3 ঠিক আছে গতিকে পৰস্পৰ মৌলিক হ'বলৈ হলে কি হয় এহেতৰ মানে গসাউটো এক হ'ব লাগে যাৰ মানে পৰস্পৰ মৌলিক হয় নে নহয় টেষ্ট কৰা হৈছে না এহেতৰ গসাউ আচলতে গৰিষ্ঠ সাধাৰণ উৎপাদক আচলতে কি হ'ব লাগে এক হ'ব লাগে যদি এক হয় তেতিয়া হলে পৰস্পৰ মৌলিক হ'ব যেনে আমি যদি 2 আৰু 3 ৰ উৎপাদক কেইটা যদি চাওঁ 2 আৰু 3 ৰ উৎপাদক কেইটা আমি লিখিলো এইকেইটা 2 ৰ উৎপাদক 1 আৰু 2 3 ৰ উৎপাদক 1 আৰু 3 ইয়াৰে গসাউ অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক কি হয় 1 হয় যদি গৰিষ্ঠ সাধাৰণ উৎপাদক 1 হয় তেতিয়া হলে পৰস্পৰ মৌলিক হ'ব আৰু বেলেগ এটা সংখ্যা চাওঁ আমি 11 ঠিক আছে 11 উৎপাদক 1 আৰু 11 আৰু যেনিবা কি পাম বেলেগ এটা লওঁ যেনিবা 13 টো নলওঁ ওকে আমি যেনিবা 41 ললো 41 এটা মৌলিক সংখ্যা হয় গতিকে 1 আৰু 41 গতিকে হেতৰ গসাউ কি হয় গসাউ একে হয় তাৰ মানে চিন্ময় যেটো কথা ক'লে এটো শুদ্ধ দুটা মৌলিক সংখ্যা পৰস্পৰ মৌলিক হয় ঠিক আছে সো পৰস্পৰ মৌলিক হ'বলৈ হলে হেতৰ গসাউ কি হ'ব লাগিব 1 হ'ব লাগিব এটো মনত ৰাখিবা গসাউ মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক ঠিক আছে সো গৰিষ্ঠ সাধাৰণ উৎপাদক কেনেকৈ উলিওৱা হয় এই বিষয়ে যদি তোমালোকে জানিব বিচাৰা তোমালোকে কমেন্ট কৰি জনাবা অন্য ভিডিঅত তোমালোকক গসাউ মানে কি হবা কেনেকৈ উলিওৱা হয় মই শিকাই দিম ঠিক আছে সো 2 নম্বৰটো আমি কৰি দেখাই দিলো নেক্সট 3 নম্বৰটো আগবঢ়াম সো এতিয়া আমি 3 নম্বৰটো চাওঁ 3 নম্বৰত কি কৈছে কৈছে যে তলৰ জোৰবোৰ পৰস্পৰ মৌলিক নে যদি হয় তলৰ সংখ্যাবোৰত কিবা চানেকি মন কৰিছেনে ঠিক আছে গতিকে আমি এই যিকেইটা জোৰ দিয়া আছে এইকেইটা আমি ক'ব লাগে যে পৰস্পৰ মৌলিক হয় নে নহয় ঠিক আছে পৰস্পৰ মৌলিক হ'বলৈ হলে সংখ্যা দুটাৰ সাধাৰণ উৎপাদক অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক 1 হ'ব লাগিব গতিকে তেতিয়া হলে আমি সংখ্যা কেইটা উলিয়াই চাওঁ এইটো কৰিলে আমি আসলে কিমান পাম এইটো যদি আমি কৰো তেতিয়া হলে আমি পাম 43 ঠিক আছে আৰু এইটো যদি কৰো তেতিয়া হলে আমি পাম 47 ঠিক আছে আৰু আমি দেখিলো ইয়াত 43 ইয়াত 47 দুয়োটাই মৌলিক সংখ্যা পালো ঠিক আছে আমি 2 নম্বৰ চিন্ময়ে কোৱা কথাৰ পৰা আমি গম পাই থৈছো যে দুটা মৌলিক সংখ্যা সদায় পৰস্পৰ মৌলিক সংখ্যা হয় পৰস্পৰ মৌলিক হয় গতিকে আমি এই দুটা মৌলিক সংখ্যা পোৱাৰ কাৰণে আমি ক'ব পাৰো যে এই দুটা পৰস্পৰ মৌলিক হয় কাৰণ এহেতৰ গসাউ 1 হ'ব ঠিক আছে গতিকে আমি প্ৰথম জোৰটো আমি তেনেকৈ পালো পিছৰ জোৰটো চাওঁ পিছৰ জোৰটো যদি চাওঁ তেতিয়া হলে আমি এটো পাম 47 পাম এইটো পুৰণ আৰু যোগ কৰিলে ঠিক আছে এইটো সমাধান কৰিলে আৰু এইটো পাম 53 ওকে আৰু ইয়াত আমি কি পাম 53 পাম আৰু এইটো 61 পাম ঠিক আছে গতিকে এইটোত আমি ডাঙৰ সংখ্যা পালো কিন্তু এই প্ৰথম এইকেইটা আসলতে এ বি সি এই তিনটাৰ আধিত আমি ডি2 এটা মৌলিক সংখ্যাই যে পাম আমি এইটো ক'ব পাৰো ডি2 সমাধান কৰিলে ডিৰ যি দুটা জোৰ দিয়া আছে এইটো আৰু এইটো এটা সমাধান কৰিলে দুটা মৌলিক সংখ্যাই যে পাম এইটো আমি ক'ব পাৰো গতিকে ইয়াৰ পৰা আমি ক'ব পাৰো যে তলৰ জোৰবোৰ পৰস্পৰ মৌলিক সংখ্যা হয় নে সুধিছিলে গতিকে তলৰ জোৰবোৰ পৰস্পৰ মৌলিক হয় আমি এই বুলি লিখিব পাৰো আৰু ইয়াত আৰু এটা কথা জড়িত আছে যে তলৰ সংখ্যাবোৰত কিবা চানেকি মন কৰিছানে চানেকিৰ যদি কথা কওঁ তেতিয়া হলে আমি ইয়াত কি পাইছিলো প্ৰথম আমি ইয়াত পাইছিলো 43 তাৰপিছত 47 53 53 61 তাৰ মানে কি হৈছে মৌলিক সংখ্যাবিলাকৰ ক্ৰম দেখা পোৱা গৈছে 43 47 53 61 এনেকুৱাকে এইবোৰ মৌলিক সংখ্যাৰ ক্ৰম হয় গতিকে আমি লিখিম যে তলৰ সংখ্যাবোৰত মৌলিক সংখ্যাৰ ক্ৰম দেখা পোৱা গৈছে এইবুলি আমি লিখি দিম তাৰ পিছতে আৰু এটা ইয়াত কৈছে কি তলত আৰু এটা লাইন আছে তোমালোকে দেখিছা যে ওপৰৰ চানেকিৰ সহায়ত 34 into 35 plus 41 আৰু 35 into 36 plus 41 পৰস্পৰ মৌলিক হয়নে অনুমান কৰিব পাৰিবানে আমি অনুমান কৰিব পাৰিম পৰস্পৰ মৌলিক হয় নে নহয় কেনেকৈ প্ৰথমটো যদি চাওঁ 1 পূৰণ 2 লগত 41 যোগ কৰিছে আৰু পিছৰটো 2 পূৰণ 3 পিছৰটো 2 ৰে আৰম্ভ হৈছে 3 পূৰণ কৰিছে আৰু 41 যোগ হৈছে
ইয়াতে একেটাই বলিছে 2 পূৰণ 3 যোগ 41 আকৌ এই 3 টো আৰম্ভ হৈছে 3 পূৰণ 4 যোগ 41 গতিকে ইয়াৰ পৰা যদি আমি মিলাই চাওঁ তলৰ কেইটা যদি চাওঁ ইয়াত একেটাই হৈছে যেনে 34 পূৰণ 35 যোগ 41 আৰু 35 আৰম্ভ হৈ পৰে 35 পূৰণ 34 যোগ 41 গতিকে ইয়াৰ পৰা আমি অনুমান কৰি ক'ব পাৰো যে এই সংখ্যাৰ দুটাও কি হ'ব এটা পৰস্পৰ মৌলিক সংখ্যাই হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো এনেকৈ কৰিবা ঠিক আছে তোমালোকে এনেকৈ লিখি দিলে হ'ল মই যেনেকৈ কৈছো এটা পৰস্পৰ মৌলিক সংখ্যা হয় তোমালোকে যদি বুজিবলৈ অসুবিধা পাইছা তোমালোকে অকমান ৰিভাইজ কৰি চাবা তেতিয়া ভালকে বুজিব পাৰিবা ওকে ঠিক আছে সো নেক্সট কৰো আমি তেতিয়া নেক্সট 4 নম্বৰ কি আছে 5 into 6 into 7 into 10 আৰু 14 into 25 পৰস্পৰ মৌলিক নে ইহঁতৰ এটাৰে আনটো বিভাজ্য হয়নে সো তেতিয়াহ'লে আমি এইটো কেনেকৈ কৰিম পৰস্পৰ মৌলিক হ'বলৈ হলে সংখ্যাৰ দুটাৰ সাধাৰণ উৎপাদক অৰ্থাৎ আসলে গৰিষ্ঠ সাধাৰণ উৎপাদক 1 হ'ব লাগিব অৰ্থাৎ সংখ্যাৰ দুটা কেৱল একেৰে বাৰ যাব লাগিব আন সংখ্যাৰে বাৰ গলে নহব যদি আন সংখ্যাৰে বাৰ যায় তেতিয়া পৰস্পৰ মৌলিক সংখ্যা নহয় বুলি কম আৰু যদি আন সংখ্যাৰে বাৰ না যায় যেনে একেৰেহে দুইটাকে বাৰ যায় এইটুকু দুইটাকে একেৰে বাৰ যায় হা তেতিয়া হলে এটো পৰস্পৰ মৌলিক হ'ব আৰু ইয়াতে যদি পৰস্পৰ মৌলিক সংখ্যা হয় তেতিয়া এটাই আনটো বিভাজ্য নহয় ঠিক আছে যদি পৰস্পৰ মৌলিক হয় তেতিয়া এটা আনটো বিভাজ্য নহয় ঠিক আছে গতিকে আমি কৰি চাওঁ তেতিয়াহলে আমি এটো কেনেকৈ কৰিম এক নম্বৰটো যেনেকৈ কৰিছিলো মৌলিক উৎপাদক উলিয়াই পেলাই যে কৰিছিলো সেইমতে গতিকে আমি যদি এইটো মৌলিক উৎপাদক উলিয়াও তেতিয়া কি পাম চাবা আমি ইয়াৰ মৌলিক উৎপাদক যদি চাওঁ 5 পূৰণ 2 পূৰণ 3 পূৰণ 7 পূৰণ 2 পূৰণ 5 গোটেইকেইটা কি হৈছে মৌলিক সংখ্যা হৈ গ'ল না আৰু এইটো যদি চাওঁ এইটোৰ আমি এনেকৈ কৰিব পাৰো 2 পূৰণ 7 পূৰণ 5 পূৰণ 5 ওকে এতিয়া কথাটো হ'ল কি এটাই আনটোক বাৰ যায় নে অৰ্থাৎ এইটো যদি ইয়াত সোমাই থাকে তেতিয়াহ'লে এইটোৰে ইয়াক বাৰ যায় বুলি কম তেতিয়াহ'লে সোমাই আছে নে আমি চাওঁ কি আছে 2755 গতিকে 27 দেখিছানে এইটোৰে 2 দেখিছানে তোমালোক এইটোৰে 2755 লাগিলে উল্টা পুল্টাকে হওক আছেতো পূৰণহে আছে গতিকে আমি ক'ব পাৰো সংখ্যাৰ দুটা পৰস্পৰ মৌলিক নহয় কেলে কাৰণ মই কৈছো নহয় যদি পৰস্পৰ মৌলিক হয় এটাৰে আনটোক বাৰ যাব নোৱাৰে যদি পৰস্পৰ মৌলিক নহয় তেতিয়াহে বাৰ যাব পাৰে যেহেতু এটাৰে আনটোক বাৰ গৈছে গতিকে সংখ্যাৰ দুটা পৰস্পৰ মৌলিক নহয় ওকে আমি ইয়াৰ উত্তৰ কি লিখিম লিখোতে তোমালোকে এনেকৈ লিখা মই মুখেৰে কৈ আছো কিন্তু তোমালোকে লিখিবলৈ অসুবিধা পাব পাৰা সেইকাৰণে মই লিখি দিছো ইয়াতে চোৱা কুৱেশ্যন নম্বৰ 4 ৰ আনসাৰ হা সলিউশনত এই গোটেইকেইটা লিখি দিবা এইটো 5 ইনটু মানে এই দুটা পাৰ্ট লিখি দিবা হা এই দুটা পাৰ্ট সলিউশনত লিখি দিবা তাৰ তলত লিখিবা যে সংখ্যা দুটা এটাৰে আনটো বিভাজ্য গতিকে সংখ্যা দুটা পৰস্পৰ মৌলিক নহয় এনেকৈ তোমালোকে লিখিব লাগিব ওকে গোটেই ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজিব পাৰিছা যদি বুজিবলৈ অসুবিধা পাইছা ৰিভাইজ কৰি চাবা নিশ্চয়কৈ বুজিব পাৰিবা ওকে সো আমি এতিয়া 5.7 ৰ গোটেইকেইটা প্ৰশ্ন উত্তৰ তোমালোকক সমাধান কৰি দিলো তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা লাইক কৰিবা শ্বেয়াৰ কৰিবা এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা